পঞ্চায়তত এইবাৰ ফলাফল কেনেকুৱা হ'ব? পঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদে নিজাববীয়াকৈ আৰম্ভ কৰিছে ৰণনীতি আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ উপস্থিতিত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিলে? গতিকে পুনৰ পঞ্চায়ত ইলেকশ্যনৰ কাৰণে পূৰ্বৰ দৰেই ক্ষিপ্ৰতাৰে যাতে দলৰ সাংগঠনিক কাম কাজ বা জনসংযোগ বৃদ্ধিৰ কামখিনি কৰে। পঞ্চায়ত ইলেকশ্যনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি খুব চিৰিয়াছলি এইবাৰ পঞ্চায়ত ইলেকশ্যনটোক লৈছিলোঁ। এনেও লওঁ আৰু ইয়াৰ উপৰিও আৰু কেইবাখনো অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আছে। গতিকে কথাখিনি আমি আজি আলোচনা কৰিছোঁ। তাৰ কাৰণে সুস্থ পৰিকল্পনাৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই কথাখিনি আমি আলোচনা কৰিছোঁ। মিত্ৰদল বিজেপিও কৈ আছে যে আপোনালোকৰ যিটো মিত্ৰতা সেই মিত্ৰতা তৃণমূল পৰ্যায়ত যদি কৰিব পাৰি তেতিয়া হ'ব বা তৃণমূল পৰ্যায়ত বুজাবুজিকৈ হ'ব, সেই সন্দৰ্ভত কিবা আলোচনা হৈছে নেকি? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেওটা মিত্ৰ দলকে লৈ UPPL আছে। UPPLত বাৰু আপোনালোকে জানে যে সেই অঞ্চলত এতিয়া পঞ্চায়ত নিৰ্বাচন নাই। অগপকো একেদৰে লৈ পেলাই আগুৱাই লৈ যোৱাৰ কাৰণে পৰিকল্পনা কৰিছে আৰু বহু পৰিকল্পনাই সাকাৰ ৰূপ পাইছে। গতিকে এতিয়াও পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ কিমানলৈকে আমি একেলগে যাব পাৰোঁ সেই কথাটো চিন্তা চৰ্চা আমাৰ দলৰ মজিয়াটো হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী এই কথাটো আপোনালোকক ৰাজহুৱাকেই কৈছে। সকলোৱে জানে যে যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা বৃহৎ নিৰ্বাচন, বহুত ৱাৰ্ড আছে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ চিম্বল নাথাকে। গতিকে স্বাভাৱিকতে এইটো এটা জটিল কাম। তৎসত্ত্বেও তাৰ মাজতে কেনেকৈ আমি AP আৰু ZPC মেম্বাৰ এইবিলাকততো চিম্বল থাকিব। গতিকে কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেইটো হৈছে মূল কথা। মূল কথা হৈছে যে আমাৰ যাতে যি বিৰোধী দল আছে, আমাৰ ভোট বিভাজনে যাতে বিৰোধীক সহায় নকৰে সেই দিশটো আমি সকলোৱে চাব লাগিব। সেই দিশটোৰ কথা নিশ্চিতভাৱে আছে আৰু আমাৰ বিশ্বাস যে যোৱা দিনবিলাকত যোৱা সময়খিনিত মই পূৰ্বৰ কথা নকওঁৱেই, 2021 চনৰ পৰা ৰাজ্যখনৰ যিদৰে বিকাশ ত্বৰান্বিত হৈছে আৰু প্ৰতিটো পৰিয়ালে কম বেছি পৰিমাণে গ্ৰামাঞ্চলৰ যিদৰে বিভিন্ন আঁচনিৰ সুযোগ সুবিধা লাভ কৰিছে, ৰাইজ নিশ্চিতভাৱে আমাৰ লগত থাকিব। যিহেতু 2026 সন্মুখত আছে, আপোনালোকৰ মিত্ৰতাৰ কথাবিলাক বা আসনৰ বুজাবুজিৰ কথাবিলাক এতিয়ালৈকে অহা নাই বা আপোনালোকে আলোচনা কৰে? পঞ্চায়ত ইলেকশ্যন আছে, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনবিলাক আছে। গতিকে বিধানসভা নিৰ্বাচনলৈ এনেই চালেতো বেছি দিন নাই, 26ত নিৰ্বাচন আছে। পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰ্যায়ত আমি এই কথা বতৰাবোৰ পাতিম। কিন্তু তাৰ মাজতে দেখা গৈছে যে আপোনালোকৰ দলৰ কিবা গৰাকীও নেতাই, সেয়া লাগিলে সত্যব্ৰত কলিতাই হওক, অন্যহাতে যদি আপুনি জয়নাথ শৰ্মাৰ কথা কওঁ, সত্যব্ৰত কলিতাই মুকলি কৰি কৈছে যে তেওঁ এবাৰ নিৰ্বাচন খেলিবই। আৰু তাৰ লগতে জয়নাথ শৰ্মাৰ বিৰুদ্ধে চিপাঝাৰৰ যিগৰাকী বিধায়ক তেখেতেও বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য কৰিছে, কাউৰী কুলিৰ লগত তেখেতক ৰিজাইছে। গতিকে আভ্যন্তৰীণ এই বিষয়বিলাক একো ধৰণৰ একো সমস্যাত নেপেলায়। কাৰণ আজি চাওক, আজি AGPতেই চাওক বা BJPতেই চাওক, প্ৰতিটো দলতেই এটা এটা সমষ্টিত কেইবাজনো আশা কৰিব পাৰে। আশা কৰাটোতো ভুল নাই। গতিকে কেতিয়াবা আপোনালোকৰ দৰে সাংবাদিকে প্ৰশ্ন সুধিছে, কিবা এটাতো ক'ব লাগিব, সেই কথাখিনিও আছে। গতিকে ইচ্ছাটো মানুহটো ইচ্ছা থাকিবই লাগিব ন। যদি চব বোলে ইচ্ছা নাথাকে, 126টাহে ইচ্ছা কৰিব, তেনেকুৱা কথাটো আৰু কেনেকৈ সম্ভৱ হ'ব পাৰে? সেইটো কথা নহয়। সেইটোৱে আমাৰ দলৰ ভিতৰতে হওক বা মিত্ৰতাত কোনো ধৰণৰ অসুবিধা নেপেলায়। যাৰ পজিশ্যনটো ভাল, মূল কথা হৈছে যে এটা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিওঁতে নিশ্চয় সকলো দলেই এটা কথাই চাব যে উইনিং পচিবিলিটি কাৰ আছে। মূল ক্ৰাইটেৰিয়াটো হৈছে উইনিং পচিবিলিটি, উইনিঙৰ সম্ভাৱনা থকা। আজি ABCD এই চাৰিজনৰ ভিতৰত কোনজনক দিলে লাভ হয়, সেইটো ডেফিনেটলি চাব। আৰু যিহেতু মিত্ৰতাত আপোনালোকে দেখিছে যে অসম গণ পৰিষদৰ চিটৰ সংখ্যা বহুত নহয়, 29-30ৰ ভিতৰতে আমাৰ থাকে। গতিকে আমিও তেনেধৰণে চাব লাগিব যে কোনকেইখন আসন ল'লে বা কোনকেইজনক প্ৰাৰ্থিত্ব দিলে আমাৰ জিকাৰ সম্ভাৱনা থাকিব। আৰু সেইমতে আমি মিত্ৰতাৰ কথাটো আমি বিবেচনা কৰিব লাগিব। বা মিত্ৰ দলেও চাব যে কোনকেইটা চিট BJPৰ কাৰণে ভাল, কোনকেইটা AGPৰ কাৰণে ভাল বা কোনকেইটা UPPLৰ কাৰণে ভাল, এই দিশটোৱে লক্ষ্য ৰাখিব।
কিবা আসনৰ সংখ্যা চিন্তা নাই 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 ইট ইজ টু আৰ্লি এইটোতো এতিয়াতো ক'ব নোৱাৰি কাৰণ পঞ্চায়ত ইলেকশ্যন সন্মুখত আছে এইখিনি হৈ যাওক আৰু আমি নিশ্চিত যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে মিত্ৰ দলকেইটাক লগত লৈ চৰকাৰ চলাইছে এইখিনি আমি ঠিকমতে কৰিব পাৰিম বিজেপিৰ ফালৰ পৰা তেওঁলোকে 100খন চিটৰ কথা কৈছে যে 26ত আমি 100খন লাভ কৰিব লাগিব আৰু এককভাৱেই তেওঁলোকে 100খন কথা বিশেষভাৱে কৈ আছে আৰু ঠিক কংগ্ৰেছৰ দশাটো একেই হ'ব নেকি যেনেকৈ দিল্লীত এতিয়া শূন্যত মানে শূন্যখন আসনত কংগ্ৰেছ ৰখি যাব লগা হৈছে তেনেকুৱা অসমতো তেনেকুৱা পৰিস্থিতি আহিব নেকি কংগ্ৰেছৰ নাজানো মই কোনে কি কৈছে মই এইবিলাক বেছি চাবলৈ সময়ো পোৱা নাই কাৰণ ইফালে ঘূৰি আছোঁ নিজৰ কাম কৰি যাব লাগে সব ঠিকে থাকিব ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত